অসমত চলি থকা উচ্ছেদ অসমীয়া মানুহৰ আবেগৰ লগত ঘটি থকা এটা স্কেম নেকি বাৰু, এটা কেলেংকাৰী নেকি বাৰু, এই কথাটো বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ যেতিয়া উচ্ছেদ হৈ আছে তেতিয়া আমি এটা নিউজ পাই আছো যে বাংলাদেশী উচ্ছেদ কৰা হ'ল, বাংলাদেশী উচ্ছেদ কৰা হ'ল। যদি বাংলাদেশী উচ্ছেদ কৰা হৈছে তেনেহ'লে মানুহৰ মনলৈ অহা প্ৰথম প্ৰশ্নটোৱে হ'ল সেই বাংলাদেশীসকলক অসমত চৰকাৰে মাটি আৰু টকা পইচা কিয় দি আছে? যদি বাংলাদেশী উচ্ছেদ কৰা হৈছে তেনেহ'লে কাজিৰঙাত উচ্ছেদ কৰি ইমান ঢাক ঢোল বজোৱাৰ পাছত, ইমান চৰকাৰে বাহ বাহ লৈ প্ৰচাৰ চলোৱাৰ পাছত সেই কাজিৰঙাৰ উচ্ছেদিত মানুহখিনিক, সেই কাজিৰঙাৰ উচ্ছেদিত চৌকল বাংলাদেশীখিনিক চৰকাৰে 15 কোটি টকা কিয় যোগান ধৰিলে তেওঁলোকৰ সংস্থাপনৰ নামত? গৰুখুটিত উচ্ছেদ কৰি ইমান প্ৰচাৰ চলোৱা হৈছিলে বাংলাদেশী উচ্ছেদ কৰিলো, তাৰ পাছত সেই বাংলাদেশীখিনিক কিয় চৰকাৰে টকা পইচা মাটি দিবলগীয়া হ'ল? মাটি দিয়াৰ আমি খবৰ ইতিমধ্যে পাইছোঁ। বৰ আচৰিত কাৰবাৰ নহয়নে অসমীয়া মানুহৰ লগত আবেগৰ লগত খেলি? যদি উচ্ছেদিতসকলক চৰকাৰে বৈধভাৱে মাটি দিছে, টকা পইচা দিছে, তাৰ মানে কি তেওঁলোক ভাৰতীয় নাগৰিক? যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, সেই ভাৰতীয় নাগৰিকসকলক বাংলাদেশী সজাই তেওঁলোকৰ ওপৰত আতিশায্য চলাই, অত্যাচাৰ চলাই, তেওঁলোকৰ ওপৰত জোৰ জুলুম কৰি একাংশ মানুহক সেই চিনবোৰ, দৃশ্যবোৰ দেখুৱাই ছেডিষ্টিক প্লেজাৰ যোগান ধৰা এই চৰকাৰখনে অসমীয়া মানুহৰ আবেগৰ লগত খেলা কৰা নাইনে? কাৰণ উচ্ছেদৰ আগত যদি কাৰোবাৰ মাটি নাছিলোঁ, কাৰোবাৰ যদি বৈধভাৱে মাটি নাছিলোঁ, কোনোবা যদি মাটিৰ প্ৰপাৰ্টি ৰাইটছ নাছিলোঁ, এতিয়া কি হৈছে? উচ্ছেদ কৰাৰ পাছত চৰকাৰে বৈধভাৱে, চৰকাৰীভাৱে তেওঁলোকক মাটি দিছে, টকা পইচা দিছে, প্ৰপাৰ্টি ৰাইটছ দিছে, তেওঁলোকৰ এতিয়া বৈধতা আহি গ'ল। গতিকে দুখন খেলা খেলি থকা হোৱা নাইনে ইয়াতে? এফালেতো বাংলাদেশী বুলি কয় মানুহৰ আবেগৰ লগত খেলিছে। কাৰণ সঁচাকৈ যদি বাংলাদেশী হ'লহেঁতেন তেনেহ'লে আমি দেখা পালোহেঁতেন যে এই উচ্ছেদ কৰাৰ পাছত এইসকলক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে আৰু বাংলাদেশলৈ বিতৰণ কৰা হৈছে। মাত্ৰ কেইজনমান বাংলাদেশী খেদিব নোৱাৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ধমক খোৱা এই চৰকাৰখনে, মাত্ৰ কেইজনমান বাংলাদেশী খেদাত পলম হোৱাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ৰ ধমক খোৱা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে বাংলাদেশী উচ্ছেদৰ এই প্ৰপাগেণ্ডাটোৰ পাছত আমাক দেখুৱাব পাৰিছেনে, অসমৰ ৰাইজক দেখুৱাব পাৰিছেনে যে কেইজন বাংলাদেশী তেওঁ জেচিবিত ভৰাই বাংলাদেশত থৈ আহিলে? এজনতো দেখুৱাব পৰা নাই। বৰঞ্চ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'বলৈ বাধ্য হৈছে যে যিসকল 71ৰ 24 মাৰ্চৰ আগত অহা তেওঁলোকে ডিচিৰ ওচৰত এপ্লাই কৰিব আৰু তেওঁলোকে মাটি পাই যাব। এই গোটেই কাৰবাৰটো এটা স্কেম সদৃশ নহয় জানো? এফালে বাংলাদেশী বুলি কৈ একাংশ মানুহক আপুনি ষ্টেটিষ্টিক প্লেজাৰ যোগান ধৰিব, ভোট বেংকৰ ৰাজনীতিৰ কাৰণে আপোনাৰ প্লেটফৰ্ম তৈয়াৰ কৰিব 26লৈ, আৰু আনফালে মাটি নোহোৱা মানুহক উচ্ছেদ কৰাৰ পাছত আপুনি মাটি দিব, টকা পইচা দিব। এই সেইটো কাৰণে ৰাইজে ক'বলৈ বাধ্য হৈছে যে উচ্ছেদটো এটা মোটামুটি এটা স্কেম। আৰু স্কেম কিয়? এই যিবোৰ জেগাই উচ্ছেদ কৰা হৈছে সেই জেগাবোৰত এতিয়া কি পোহৰলৈ আহিছে যে ক'ৰবাত ইউৰেনিয়াম আছে, ক'ৰবাত আইৰণ ওৰ আছে, আইৰণৰ আকৰ আছে, খনিজ পদাৰ্থৰে ভৰপূৰ এই জেগাবোৰ। আৰু এই জেগাবোৰ কি হ'ব? আদানী আম্বানীৰ নিচিনা বহিৰাগত মানুহক গোটাই দিয়া হ'ব। তাত অসমীয়া মানুহৰ লাভ কি হ'ব? লাভ কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে হৈ আছে। এফালে মিছা কথা কৈ বাংলাদেশী উচ্ছেদ কৰা বুলি কৈ একাংশ মানুহৰ লগত ভোট বেংকৰ ৰাজনীতি, আনফালে যাৰ তেওঁলোকে সুখী কৰিব বিচাৰিছে এই দৃশ্যবোৰৰ জৰিয়তে সেই মানুহবোৰক ঠগি এই মানুহবোৰক মাটি দিছে, পট্টা দিছে বা টকা পইচা দিছে, সংস্থাপিত কৰিছে। গতিকে বাংলাদেশীবোৰ ক'ত গ'ল? ক'ত আছে বাংলাদেশী? এই উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই হিচাপ দিয়ক, উচ্ছেদ কৰি কেইজন বাংলাদেশী ডিটেনশ্যন কেম্পত ভৰালে, উচ্ছেদ কৰি কেইজন বাংলাদেশী বাংলাদেশলৈ বিতৰণ কৰিলে, হিমন্ত বিশ্ব শৰ্মাই হিচাপ দিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ওচৰত এইটো হিচাপ দিব লাগিব যে উচ্ছেদৰ আগত কিমান ঘৰ মানুহৰ মাটি নাছিল, টকা পইচা নাছিল, আৰু উচ্ছেদৰ পাছত কিমান ঘৰ মানুহক, কেইশ মানুহক, কেইহাজাৰ মানুহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাটি দিয়া হ'ল, টকা পইচা দিয়া হ'ল। এই হিচাপটো অসমৰ ৰাইজৰ ওচৰত দিব লাগিব। কাৰণ আগতে সেইসকল মানুহৰ মাটি নাছিলে নহয়। এতিয়া উচ্ছেদ কৰি উঠি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰীভাৱে তেওঁলোকক মাটি দিয়া, টকা পইচা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই হিচাপটো অসমৰ ৰাইজৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। গতিকে গোটেই উচ্ছেদৰ কাহিনী, উচ্ছেদৰ খেলখন অসমৰ মানুহে লাহে লাহে বুজি উঠিছে। অসমৰ মানুহে লাহে লাহে বুজি উঠিছে যে মানৱতা পাহৰি কি ধৰণে একাংশ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ চলোৱা হ'ল, কি ধৰণে তেওঁলোকৰ নিৰ্বাচনৰ ৰাজনীতিটো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে আগুৱাই লৈ গ'ল, আৰু শেষত
এতিয়া তেওঁলোকে যে এই মানুহবোৰৰ আৱেগৰ লগত খেলি এই অসমীয়া মানুহখিনিৰ আৱেগৰ লগত স্কেম কৰি পেলাইছে তাৰ প্ৰমাণ হ'ল কাজিৰঙাৰ উচ্ছেদিতসকলক তেওঁলোকে 15 কোটি টকা দিছে, গৰুখুটিৰ উচ্ছেদিতসকলক তেওঁলোকে মাটি পইচা দিছে, আৰু যিবোৰ জাগাত এতিয়া উচ্ছেদিত হৈ আছে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ আছে যে তেওঁলোকে ডিচিৰ ওচৰত এপ্লাই কৰিব আৰু ডিচিয়ে তেওঁলোকক মাটি দিব, টকা পইচা দিব, যি দিয়ে দিব। তাৰ মানে কি? তাৰ মানে দুইফালে ঠগবাজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আৰু এই কথা বতৰাবোৰ অসমৰ ৰাইজে বাৰুকৈয়ে ধৰাত পেলাইছে। এওঁলোকৰ মুখা অসমৰ ৰাইজৰ ওচৰত খোল খাইছে। অসমৰ ৰাইজে যেনেধৰণে মাংসৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছিলে তেনেহ'লে ঠিক তেনেদৰে উচ্ছেদৰ ৰাজনীতিও অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু অসমৰ ৰাইজে লক্ষ্য কৰি আছে আৰু লক্ষ্য কৰি থাকিব। সেই উচ্ছেদ হোৱা জাগাবোৰ য'ত ইউৰেনিয়াম আছে বুলি আমি খবৰ পাইছোঁ, য'ত আইৰণৰ আকৰ আছে বুলি আমি খনিজ পদাৰ্থ আছে বুলি খবৰ পাইছোঁ, সেইবোৰ অনাগত সময়ত কোন বহিৰাগত কোম্পানীক গতাই দিয়ে, কোন পুঁজিপতিক গতাই দিয়ে, অসমৰ ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ থাকিব। অসমৰ ৰাইজে ক্ষিপ্ৰ দৃষ্টি ৰাখিব কাক গোটাই দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, এইবোৰ কথা চাই থাকিব। আৰু যিবোৰ ঠগবাজি, যিবোৰ আৱেগৰ লগত খেলা কৰি থকা হৈছে মানুহৰ লগত, এইবোৰ মানুহে কেতিয়াও ক্ষমা নকৰে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে মাংস দলিওৱাৰ ৰাজনীতি, উচ্ছেদৰ ৰাজনীতি কৰি 2026ৰ বৈতৰণি পাৰ হ'ম, তেনেহ'লে ৰাইজ, জ্ঞান বুদ্ধি আৰু বিবেক থকা ৰাইজে সকলো বুজি পাইছে। ৰাইজে অপেক্ষা কৰি আছে 2026 চনলৈ। আৰু ঠিক আছে, আমি মানি ল'লোহেঁতেন যদি সঁচাসঁচিকৈ বাংলাদেশী উচ্ছেদ কৰি ট্ৰাকে যদি তেওঁলোকক ডিটেনশ্যন কেম্পত ভৰাই বাংলাদেশলৈ বিতৰণ কৰিলে হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাক আমি আমাৰ ফালৰ পৰা বাহ দিলোহেঁতেন যে বাহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বাংলাদেশী উচ্ছেদ কৰি তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিছে আৰু তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিছে। কিন্তু সেইটোতো হোৱা নাই। হৈছে কি? হৈছে যে আগতে যাৰ মাটি নাছিলে এতিয়া উচ্ছেদ কৰি তেওঁলোকক মাটি দিছে, টকা পইচা দিছে, তেওঁলোকক চৰকাৰীভাৱে বৈধতাহে দিছে। গতিকে সেইটো কাৰণে সকলোৱে ক'বলৈ আৰম্ভ কৰিছে যে এই উচ্ছেদৰ নাটকখন এখন বিৰাট ডাঙৰ নাটক আৰু এটা স্কেম হয়, অসমীয়া মানুহৰ লগত আৱেগৰ লগত কৰা এটা স্কেম। ধন্যবাদ। জয় আই অসম।